উপস্থিত আছো ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ নাম বগৰীবাৰী উচ্চ প্ৰাথমিক বিদ্যালয়ত। এই বিদ্যালয়ত আজি ঢেকিয়াজুলি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে শিক্ষকসকলৰ অভিভাৱকসকলৰ সহযোগত ইয়াতে গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আচলতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ঢেকিয়াজুলি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এয়া সঁচাকৈ প্ৰশংসনীয়। আমি এই সম্পৰ্কে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। আমাৰ লগত উপস্থিত আছে ঢেকিয়াজুলি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বন বিষয়া নেত্ৰজ্যোতি গায়ন ডাঙৰীয়া। তেখেতৰ পৰা কিছু কথা আমি জনাৰ চেষ্টা কৰিম। আচলতে আমাৰ বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে, তো তাৰ লগত সংগতি ৰাখি আমি 26 মে'ৰ পৰাই আমি বিভিন্ন ঠাইত আমি এনেকুৱা ধৰণৰ আমি গছপুলি বিতৰণ, ৰোপণ, সজাগতা সভা আদি আমি কৰিছোঁ। তো সেইটো লগত সংগতি ৰাখি আজি এই বগৰীবাৰী উচ্চ প্ৰাথমিক বিদ্যালয়ত আমি গছপুলি ৰোপণ আৰু এক সজাগতা সভাৰ আয়োজন কৰিম। মই এই ক্ষেত্ৰত এই বিদ্যালয়সমূহ যদিও দুদিন আগতে হৈছে, পদক্ষেপটো ভাল হৈছে। আমি সকলোৱে গছ গছনি ৰুব লাগে, যেনেকৈ হ'লেও গছ গছনি সংৰক্ষণ কৰিব লাগে। তেতিয়া আমাৰ নিজৰ কাৰণে ভাল, গছৰ বতাহেও আমাৰ কাৰণে অক্সিজেনো আহে আৰু নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল। গতিকে তাৰ লগত সংগতি ৰাখি আজিৰ এই দিনটোত নথৈ সুখী হৈছোঁ আৰু ভৱিষ্যতেও ছাৰসকলৰ পৰা এনেকৈ লগ পাম বুলি আশা থাকিল। ইমানকে কৈ বাইদেউ অলপ কওক। তথাপি মানে ছাৰসকলক ধন্যবাদ দিছোঁ আমাৰ এনেকুৱা এই প্ৰজেক্টটো আগবঢ়াই নিয়াৰ কাৰণে, আৰু আগলৈও আশা কৰিলোঁ। খুব মানে গৰম হয় বুলি, কিন্তু আহি এতিয়া আমি অসমত এটি পৰিৱেশ আমি ভুগিবলগীয়া হৈছে। তাৰ কাৰণে মই আশা কৰিছোঁ যিকেইজন আমাৰ গায়ন ছাৰে ইয়াতে বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছে, যিকেইজোপা গছ লগোৱা হ'ব তাৰে কিছু অলপ আগতে কৈছিল যে যিজোপাই কমেই হওক লগোৱাটো, কিন্তু তাৰ যিখিনি ব্যৱস্থাপনা সেই ব্যৱস্থাখিনি যদি ঠিক নহয়, পুলিকেইডাল যদি আমি লগোৱাৰ পিছত যদি আমি বচাই ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এই বৃক্ষৰোপণ কাৰ্যসূচীটো আমাৰ মানে মূল্যহীন হ'ব। তাৰমানে সেইটো নহওক, তাৰ কাৰণে মই আমাৰ ইয়াতে প্ৰধান শিক্ষক আছে, মেডিকেল ছাৰ, আমাৰ নিজু বাইদেউ আছে, মৰিয়ী বাইদেউ আছে, আৰু আমাৰ চন্দু আছে।